ইগো প্ৰব্লেম নাই, জাতীয়তাবাদৰ প্ৰব্লেম আছে। প্ৰব্লেমটো ইগোইষ্টিক নহয়, জাতীয়তাবাদৰ লগত প্ৰব্লেম। ইগো প্ৰব্লেম হ'বলৈতো অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো, ইগো প্ৰব্লেম হ'বলৈ হা। অখিল গগৈ মোৰ প্ৰেমিকা হ'লে বেলেগ কথা আছিলে যে মোৰ ইগো প্ৰব্লেম হৈছে, হয়নে? অখিল গগৈ মোৰ প্ৰেমিকা নহয়তো। আৰু সেইকাৰণে আমি এখন যুদ্ধ কৰিম 2026 চব সাজু থাকক। আৰু এইকেইদিনত লাগিম বুলি কৈছে, কোনদিনা লাগে সময় দি দিয়ক, আমাৰ ল'ৰাবোৰ ব্যস্ত থাকে, যোনদিনে সময় দিব আমি তাতে পাই যাম, হয়নে? আৰু আমি আকৌ মৰম কৰিলে খুব ধুনীয়াকৈ মৰম কৰোঁ। ৰাইজৰ দল বনাম বীৰ লাচিত সেনা। বীৰ লাচিত সেনাৰ লগত এটা সংঘাত কৰিব লৈছে ৰাইজৰ দলে। সংঘাতটো আমাৰ হ'ব লাগিছিলে বিজেপিৰ লগত, আমাৰ সংঘাতটো হৈছে ৰাইজৰ দলৰ লগত। কালি অখিল গগৈ পিয়ে আমাৰ ল'ৰা গাড়ী ৰখাই পেলাই, তাৰ ঘৰ নাহৰকটীয়াত, সি শিৱসাগৰ টাউনত আহি পেলাই গাড়ী ৰখাই সি কৈছে তাক ক্ষমা নোখোজালৈকে গাড়ী যাব নোৱাৰে। এতিয়া আমাৰ সৈনিকক কোনোবাই প্ৰহাৰ কৰিবলৈ আহিব, আমি বহি থাকিম, এইটো বস্তু নহ'ব ন। মই এতিয়া নেতৃত্বত আছোঁ, মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ। এইবাৰ আহিছোঁ আচল কথালৈ। ৰাইজৰ দলৰ এক অনুষ্ঠানৰ বাবে ভাড়াত লোৱা হৈছিল এখন বাছ। পিছে গন্তব্যস্থানলৈ গৈ থকাৰ সময়তেই বিকল হয় বাছখন। বাছ বিকল হোৱাক লৈ ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ মাজত আৰম্ভ হয় বাক বিতণ্ডা। কিয়নো ৰাইজৰ দলে ভাড়া কৰা বাছখন আছিল বীৰ লাচিত সেনাৰ এজন সদস্যৰ। গুৱাহাটীত যোগদান কাৰ্যসূচী আছিলে। যোগদান কাৰ্যসূচী থাকোঁতে শিৱসাগৰ ৰাইজৰ দলৰ কৰ্মীসকলে এখন বাছ ভাড়া কৰি গুৱাহাটীলৈ নিছিলে। গুৱাহাটীলৈ নি থকা অৱস্থাত বাছখনৰ কিবা এটা বিজুতিত বেয়া হ'ল। বেয়া হ'লত যিজন মালিক, তেওঁৰ ঘৰ হ'ল নগাঁৱত। নগাঁৱৰ পৰা তেওঁ বেলেগ এখন বাছ আনি পিনে তেওঁ যোগাৰ কৰি দিলে। যোগাৰ কৰি দিলেতো তেওঁলোকে সেইখন গাড়ীত উঠাব লওঁতে কিবা থত মোজা লাগি, সিটোৱে কৈছে মই এখনত নাযাওঁ, সিজনে কৈছে মই এখন নাযাওঁ। দুটা মোজা লাগি থাকোঁতে আমি শুনামতে এগৰাকী মহিলা কিবা প্ৰেছাৰ আছিলে, প্ৰেছাৰ ষ্টক হ'ল বুলি শুনিছোঁ, কিন্তু নাজানো কি হৈছে, প্ৰেছাৰ ষ্টক হ'ল বুলি শুনিছোঁ। তাৰপিছত তাতে সেইখিনি কথা শেষ হ'ল। সেই একেজন মালিকৰে আৰু এখন গাড়ী আছে, তেওঁ এতিয়া সেইখন গাড়ী শিৱসাগৰ আহি পাওঁতে ৰাইজৰ দলৰ আচলতে কৰ্মকৰ্তা নহয়, তেওঁলোক গুণ্ডা পুহিছে। অখিল গগৈয়ে গুণ্ডা পুহি থৈছে। আৰু যি দুজনে প্ৰতিবাদ কৰি পিনে ৰাইজৰ দলৰ যি দুজন গুণ্ডা তাতে চুপাৰখনৰ আগত পৰি দিছে, তেওঁলোক মদ খাই ক'ব নোৱাৰে। কালি আমি বিশেষ এখন মিটিঙৰ কাৰণে আমি শিৱসাগৰলৈ গৈছিলোঁ, পৰহি ৰাতি গৈছিলে আমাৰ বাছখন কিবা কাৰণত বাছখন বেয়া হ'ল। আমাৰ যিখন বাছৰ ছেকেণ্ড যিখন বাছ, এইখন বাছ বেয়া হ'ল। বাছ বেয়া হ'ব পাৰে, একো ডাঙৰ কথা নহয়। তেতিয়া আমাৰ মানুহে যিহেতু গন্তব্যস্থান সোনকালে পাবগৈ লাগে, এটা সময়ত পাবগৈ লাগে, কোনোবা কিবা এটা কৈছে, আমাৰ বাছৰ ভিতৰত কোনোবা এটা কৈছে। তাৰপিছত বাছ এখন বেলেগ আমি ব্যৱস্থা কৰি পিনে নিজে আমি গুৱাহাটীলৈ গৈছোঁ। তাৰপাছত যেতিয়া আমাৰ বাছখন উভতি আহিছে ৰাস্তাত, এই বাছটোৰ এই অনুৰাগ নহয় জানো, অৰুণোদয় নামৰ বাছখনৰ মালিকে আমাৰ মালিকক মৃত্যুৰ ভাবুকি দিছে, আমাক দম দিছে যে কোনো কাৰণতে এখন বাছ যাবলৈ দিয়া নহ'ব। আমাক বহুত ভাবুকি দিছে। আৰু কেতিয়া কিয় দম দিছিল, কিয় ইয়াত সিহঁতে কৈছিলে এখন এইটো ৰাস্তাই যায়, এই শিৱসাগৰ বা এই গুৰুত্বপূৰ্ণ ৰাস্তাটো তেখেতে অহা যোৱা কৰে। আৰু আমাৰ শিৱসাগৰ মানুহক তেখেতে অপমান কৰা কাৰ্য আমি কেতিয়াও মানি ল'ব পৰা নাই, আৰু কেতিয়াও আমি মানি নলওঁ। সংঘাতৰ মাজতেই বীৰ লাচিত সেনাৰ সদস্যৰ দাবী, অখিল গগৈক জয়ী কৰাই আনিছিল বীৰ লাচিত সেনাই। আৰু ৰাইজৰ দলৰ সদস্যৰ প্ৰত্যুত্তৰ, ৰাইজৰ ভোটেৰেহে জয়ী হৈছে অখিল গগৈ। আমাকো ক'ব দিয়ক, আপোনালোকৰ 5-10-20টা ভোটে অখিল গগৈ শিৱসাগৰ ঠিকা নাই। আৰু নিশাৰ এই সংঘাতৰ পিছত দেওবাৰে দিনত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মন্তব্য। বীৰ লাচিত সেনাৰ বাছ হয়, বীৰ লাচিত সেনাৰ সৈনিকৰ বাছ। তেওঁ আমাৰ নগাঁও জিলা সমিতিৰ সদস্য হয়। বাৰে বাৰে কোৱা হৈছে সংঘাতত নাহিব। সংঘাতত আহিলে সংঘাতত আহিম, আৰু কথা ইমান কথা পাতি লাভ নাই। খালি কথাটো হৈছে কি, কেতিয়া লাগিব সেইটো ক'লেই হ'ব। আৰু ৰাইজৰ দলৰ সদস্য আছে, আমাৰ সেনা আছে, আমাৰ সৈনিক হয়, আমাৰ সদস্য নাইতো, আমি সৈনিক হয়। আৰু মই মোৰ সৈনিকক মাৰ খাব দিব নোৱাৰোঁ, কথাটো স্পষ্ট। শৃংখল চলিহাৰ ঘোষণা, ৰাইজৰ দলক ৰাজনৈতিক যুঁজেৰে প্ৰত্যুত্তৰ দিব বীৰ লাচিত সেনাই।
যি লাচিত সেনাই অখিল গগৈৰ সমৰ্থনত 2021 বিধানসভা নিৰ্বাচনত ৰাইজৰ দলক সমৰ্থন দিছিল সেই লাচিত সেনাই ৰাইজৰ দলৰ বিৰুদ্ধে যুঁজিবলৈ 2025 বৰ্ষত খুলিব নতুন ৰাজনৈতিক দল লক্ষ্য হ'ব শিৱসাগৰত অখিল গগৈক পৰাভূত কৰা ৰাজনৈতিক যুদ্ধ হ'ব আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত ৰাজনৈতিক যুদ্ধ হ'ব মই এদিন কমিউনিষ্ট এদিন মই জাতীয়তাবাদী নহয় আমি জাতীয়তাবাদী মানুহ আমি লাল চালাম কৈ পোৱা নাই আমি জাতীয়তাবাদী মানুহ আমি জয় অসম কোৱা মানুহ আৰু এখন যুদ্ধ হ'ব 26ত আমি 25ত দল গঠন কৰি আছোঁ আজি অলপ ক্ষোভত কৈ দিছোঁ মই এনেই কোৱা নাছিলোঁ 2025ত আমি দল গঠন কৰি আছোঁ আৰু যুদ্ধ হ'ব আৰু খুব ধুনীয়া যুদ্ধ হ'ব লগতে ক'লে অখিল গগৈৰ বিৰুদ্ধে জন্ম ক্ষোভৰ কাৰণ শৃংখল চলীয়া নহয় প্ৰত্যাহ্বান বীৰ লাচিত সেনা অসম হ'ব মই অকলে এটা শক্তি নহয় যিহেতু নস্যাতে কৰিলে আমি জিকোৱা নাই বুলি তেওঁ বোলে পদাতিক সৈন্য আছিলে পদাতিক সৈন্যই জিকালে তেনে বীৰ লাচিত সেনা ল'ৰাবোৰ ওপৰত উৰি ফুৰিব লাগিব এই ইলেকশ্যনৰ সময়ত হয় নাই আমি অখিল গগৈৰ বিপৰীত কথা নাই কথাটো হৈছে অখিল গগৈয়ে 2021 পৰা আজিলৈকে এটা কথা স্বীকাৰ নকৰিলে যে বীৰ লাচিত সেনাই অখিল গগৈক জিকাইছিলে অখিল গগৈক মই এতিয়া লগ পাইছিলোঁ তেখেতে ক'লে তেওঁ পদাতিক সৈন্য আছে তেওঁ খুব পপুলাৰ মানুহ সেইকাৰণে শিৱসাগৰত জিকিলে তহঁতৰ কোনো ভূমিকা নাই বুলি ক'লে মোক গুৱাহাটীত ক'লে সেইদিনা শিৱসাগৰৰ পৰা মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট প্ৰতিদিন টাইম